কৰি যি পলিচিং কৰি হেংদাং তৈয়াৰ কৰা হৈছে, হেংদাংসমূহ এতিয়া য'ত ৰখা হ'ব নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। গতিকে দেখিবলৈ পাইছে যে হেংদাংসমূহ ৰং কৰি তৈয়াৰ কৰা হৈছে। ইয়াত প্ৰায় 500 হেংদাং আছে। এইখিনি তৈয়াৰ হৈছে, বাকীখিনি ৰং কৰি আছে, চলি আছে। আৰু এনেধৰণেই হেংদাংখিনি এতিয়া নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। ইয়াত দেখিবলৈ পাইছে যে ইয়াত প্ৰায় 500 হেংদাং আছে। সম্পূৰ্ণ ৰং কৰি সোণোৱালী ৰঙেৰে হেণ্ডেলসমূহ তৈয়াৰ কৰি আৰু পলিচিং কৰি এইসমূহ হেংদাং তৈয়াৰ কৰি এতিয়া থৈ দিয়া হ'ব 24 নৱেম্বৰৰ যি মহা কাৰ্যসূচী লাচিত দিৱসৰ দিনা হেংদাং লৈ যি কাৰ্যসূচী হ'ব, এতিয়া সম্পূৰ্ণ হেংদাং বনাই হৈছে। ইয়াত 500 হেংদাং সম্পূৰ্ণৰূপে তৈয়াৰ হৈছে আৰু 700-800 হেংদাং পলিচিং চলি আছে, বনাই হৈ গ'ল। গতিকে এই ধৰণে দেখিবলৈ পাইছে যে পলিচিং কৰা হৈ গ'ল। এইসমূহ হেংদাং ইয়াত উঠাই থকা হৈছে। এতিয়া 500 হেংদাং আছে, বাকীটো ইফালে আছে। গতিকে এই ধৰণে হেংদাংসমূহ তৈয়াৰ কৰি পেলাই এতিয়া য'ত ৰখা হ'ব নিৰ্দিষ্ট স্থানলৈ লৈ যোৱা হৈছে। আৰু 24 তাৰিখৰ যি অনুষ্ঠান আমাৰ নদুৱাৰ সমষ্টিত কন্যকাৰ উদ্যোগত শ্ৰদ্ধাৰ পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত লাচিত দিৱস উদযাপন কৰা হ'ব। আৰু তাৰ বাবে এতিয়া হেংদাংসমূহ এনেদৰে আনি পেলাই থোৱা হৈছে। ভালকে ধৰিব দেই, ধাৰ আছে। খুলি পালে